এইটো এটা বৰ দুখৰ বিষয়। আমাৰ শ্ৰী শ্ৰী এলেঙি নৰসিংহৰ বৰ্তমান সত্ৰাধিকাৰ শ্ৰী শ্ৰী ললিত চন্দ্ৰ মহন্তদেৱ আজি বহুদিনৰ পৰা তেওঁ অসুখত ভুগি আছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয়, যোৱা মাঘৰ বিহুৰ দিনৰ পৰা তেওঁৰ স্বাস্থ্য অতি অৱনতি হোৱাত তেওঁক যোৰহাট মেডিকেললৈ লৈ যোৱা হ'ল আৰু বৰ্তমান যোৰহাট মেডিকেলত তেওঁ চিকিৎসাধীন হৈ আছে। গতিকে আৰ্থিক অৱস্থাৰ ফালৰ পৰা সিমান টনকিয়াল নহয়। গতিকে মোৰ অসমবাসী ৰাইজক অসমবাসী ৰাইজলৈ এইটোৱেই গুহাৰি, আমাৰ শ্ৰী শ্ৰী এলেঙি নৰসিংহ সত্ৰৰ শিষ্যৰ সংখ্যা কম নহয়। গতিকে পূবে পশ্চিমে উত্তৰে দক্ষিণে থকা শিষ্যসকলেও এইটো খবৰ তেখেতসকলৰ জ্ঞাতাৰ্থেও জনোৱা হৈছে আৰু মুখ্যমন্ত্ৰী মহোদয়কো জনোৱা হৈছে। তেৰাই যদি পাৰে কিবা এটা সাহাৰ্য কৰিলে আমি পৰম সন্তোষ লাভ কৰিম। অনুমানিক 65 কৰিছে, 86 কৰিছে। গতিকে সঠিকটো এতিয়া আমি ক'ব নোৱাৰিম, কাৰণ শৰণীয়ে ক'ব, আচল শৰণীয়ে। এজন বিখ্যাত মুখাশিল্পী আৰু তেখেত এজন সুদক্ষ শিক্ষক। তেখেত ভকতীয়া এম ই স্কুলত শিক্ষকতা কৰি প্ৰধান শিক্ষকৰ দায়িত্ব লৈ ৰিটায়াৰমেণ্ট হৈছিল। গতিকে এতিয়া ৰিটায়াৰমেণ্ট হোৱাৰ পৰাও তেওঁ বহুত সামাজিক কৰ্মত আগবঢ়া আছিল আৰু সত্ৰীয়া কলা সংস্কৃতিৰো এজন সাধক আছিল। তেখেতৰ নাম ললিত চন্দ্ৰ মহন্ত, নৰসিংহ সত্ৰৰ তেখেত সত্ৰাধিকাৰ, লগতে মহাপ্ৰভু কলীয়া গোঁসাই বিগ্ৰহৰ পূজাৰী আছিল। যোৱা প্ৰায় 2 বছৰমান ধৰি তেখেত অসুস্থ আছিল যদিও এবছৰ দিন ধৰি শয্যাগত, আৰু যোৱা মাঘ বিহুৰ দিনাখনৰ পৰা তেখেতৰ স্বাস্থ্য অৱনতি ঘটিল। তেখেতৰ ল'ৰাসকলে মানে গড়মূৰ চিভিললৈ নিছিলে, কিন্তু তাত ক্ৰিটিকেল কণ্ডিশ্যন বুলি যোৰহাটলৈ ৰেফাৰ কৰিলে। বৰ্তমান তেখেত যোৰহাট মেডিকেল কলেজৰ ভেণ্টিলেশ্যনত আছে। ডক্টৰৰ মতেতো তেখেতৰ কণ্ডিশ্যন একেবাৰে ক্ৰিটিকেল হয়। তেখেতৰ কিডনীৰ প্ৰব্লেম আহিছে, ব্লাড প্ৰেছাৰ একেবাৰে কমি গৈছে, ক্ৰিয়েটিনাইন বাঢ়িছে আৰু ছ'ডিয়াম বাঢ়ি গৈছে। মানে গোটেই হেৰিবিলাকে, আৰু শেহতীয়াকৈ তেখেতৰ মিগি ধৰা পৰিছে। ব্ৰেইনৰ গোটেই চেলসমূহ নষ্ট হৈ গৈছে বুলি কৈছে ডাক্তৰে, ডেমেজ হৈ গৈছে বুলি কৈছে। তথাপিতো ডাক্তৰে কৈছে যিমান পাৰোঁ আমি চেষ্টা কৰিম, হ'লেও ক'ব নোৱাৰি কোন সময়ত মানে কি হ'ব পাৰে, তেনেকৈ কৈছে আৰু ডাক্তৰে। এতিয়া মানে আমাৰ কি হৈছে, যথেষ্ট দিন ধৰি তেখেতক চিকিৎসা কৰি থকা হৈছে। গতিকে আমাৰ অকণ অসুবিধা হৈছে। আৰু শেহতীয়াকৈ তেখেতে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিলে, মানে যিটো চাইকেটিকা নে কি কয়, তেনেকুৱা ৰোগতো আক্ৰান্ত হৈছিলে। আমাৰ 3 মাহমান আগতে তেখেতক নি পেলাই লখিমপুৰত কিবা এজন চাইকেটিকো দেখুওৱা হৈছিলে। তেখেতৰো মেডিচিন লৈ আছিলে। সেয়াই আৰু MLA ওচৰলৈ এদিন গৈছিলোঁ, তেখেতক জনাইছিলোঁ এপ্লিকেশ্যন কৰি পেলাই তেখেতৰ যে এনেকুৱা হৈছে, চিকিৎসাৰ মানে এটা ব্যয়বহুল চিকিৎসা হৈ পৰিছে, যিটো আমি নোৱাৰিছোঁ কৰিব। আৰু আমি আমাক মানে তেখেত মানে এনেকুৱা আছিলে, সত্ৰাধিকাৰ হোৱাৰ উপৰিও, পূজাৰী হোৱাৰ উপৰিও তেখেত মুখাশিল্পী আছিলে। নৰসিংহখন মই শেহতীয়াকৈ পাইছিলোঁহি। মই জনামতে ইয়াত মানে মুখাশিল্পটো তেখেতেই প্ৰচাৰ কৰিছিলে। মুখাৰ লগত জড়িত আছিলে, ৰাসৰ যিবিলাক মুখা আছিল। আমাৰ পৰিয়ালৰ লগতে আমাৰ গাঁৱৰ মানুহেও আশা কৰিছিলে তেখেত থাকক, অন্ততঃ এজন হেৰি হিচাপে, মানে গাইড হিচাপে থাকক, তেনেকৈ আশা কৰিছিলোঁ। সেইকাৰণে আমি গৈছিলোঁ MLA ওচৰলৈ, মই আৰু মোৰ মানুহজন গৈছিলোঁ। তেখেতে আশ্বাস দিছিলে আমি যি পাৰোঁ কিবা এটা সহায় কৰিম, কিন্তু আজিলৈকে সেইটো হৈ নুঠিল। এতিয়াও কালি পৰহি তেখেতে ফোন কৰিছিলে MLA PLA, কিন্তু কৈছে আপোনাৰ এখন কিবা চেকখন গৈছে, হেৰিয়াৰ ওচৰলৈ গৈছে, মুখ্যমন্ত্ৰী চাইনৰ কাৰণে গৈছে। কিন্তু আমাক সোনকালে প্ৰয়োজন হৈছিলে, সেইটো জানেই ন, ভেণ্টিলেশ্যনত থকা মানে কিমান হেৰি হয়, আৰু দৰৱ পাতিৰো যথেষ্ট দাম হয়। সেইটো কাৰণে আৰু বেলেগকৈ যোগাযোগ কৰা নাই বাৰু। কিবা এটা তৎকালীনভাৱে ব্যৱস্থা লৈ পেলাই তেখেতৰ চিকিৎসাৰ ক্ষেত্ৰত কিবা এটা সহায় কৰিলে আমি অন্ততঃ সকাহ পাম। আৰু তেখেতেও হয়তো নাজানো ভগৱানে কি কৰে, তথাপিতো বিচাৰিছোঁ অকণমান সুস্থ শৰীৰে ঘৰলৈকে উভতি আহকচোন। সেইটোও সহধৰ্মিনী, মানে আমাৰ মা, তেখেত মানে শাৰীৰিকভাৱে অসুস্থ, খোজকাঢ়িব নোৱাৰে বুলি দেখুৱাই দিব পাৰে, মানে খোজকাঢ়িব নোৱাৰে তেখেতে, ফেঙে দি পেলাই যেনে তেনে অকণ অহা যোৱা কৰে। পৰিয়ালটো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।